বেয়া হোৱা নাই, কিন্তু মেগা বস্তাটো ধৰক 20 মিটাৰ পৰিব লাগে, 7 মিটাৰ পৰিছে, কিছুমান জেগাত 8 মিটাৰ পৰিছে। মেগা বেগটো ইফালে দিয়া নাই ন? দিয়া নাই, ইমান দিয়া নাই, যিমান দিব লাগে ইমান দিয়া নাই। মেগা বেগটো সেই গ্ৰেভিলেনৰ পিছত যদি মেগা বেগটো নিদিয়ে তেতিয়াহ'লে আকৌ খোৱাৰ সম্ভাৱনা আছে। খোৱাৰ সম্ভাৱনা আছে, মেগা নিদিলে খহি যাব। মেগা নিদিলে খহি যাব ন? এইটোতো বহুত কোটি টকা দিছে। বহুত কোটি টকা, 25 কোটি টকা দিছে, শুনি আছো। 25 কোটি টকা আচলতে যি ধৰণৰ হ'ব লাগিছিল সেই ধৰণৰটো হোৱা নাই। গৰাখহনীয়া ৰোগটোতো এইটো আমাৰ চিৰদিনীয়া সমস্যা বুলি ক'লেও ভুল নহ'ব। আমাৰ ইয়াত আগতো বহুবাৰ কোটি কোটি টকা আমাৰ ইয়াত আবণ্টন দিছে চৰকাৰে, কিন্তু আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ কিছুমান মানুহ তেওঁলোকে কি কৰে, চৰ্দাৰৰ ডিঙি ধৰি ঘূৰি ফুৰে। বস্তা য'ত পৰিব 5,000, তাত বস্তা পেলাব 2,000। আপুনি এতিয়া ধৰক এই কুমলীয়া বাগান চেণ্টাৰৰ কামটোৱেই ধৰক, তাত যিটো গ্ৰেভিয়নৰ পিছত তেওঁলোকে বেগ পেলাব লাগে 18-20 মিটাৰকৈ পেলাব লাগে। এতিয়া মই বিভাগীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যে গ্ৰেভিয়নৰ 500 মিটাৰ কামটোহে ভাল হৈছে তাত কুমলীয়াত, বাকী গ্ৰেভিয়নৰ পিছফালে এক্সপাৰ্ট দি পৰীক্ষা কৰক কেইটা বেগ পৰিছে। চলুপটো মাৰিব, ঠিকাদাৰে বিল উঠাই লৈ যাব, গৰাখহনীয়াৰ সমস্যা গৰাখহনীয়াই থাকিব। বিভাগীয় যিসকল HDC ইঞ্জিনিয়াৰ আছে, JE সকল আছে, মোহৰি এভেইলেবল আছে, তেখেতসকলে কৰে কি? তেখেতসকলে চোৱা চিতাৰ কাম প্ৰথমতে গ্ৰেভিয়নৰ তলৰ কাম কৰিব লাগে, তাৰপিছত চলপৰ কাম। আৰু ইয়াত কুমলীয়াত হৈ আছে উল্টা কাম হৈ আছে। চলপৰ কাম আগত কৰিছে, তলত পৰি আছে, য'ত গড়াৰ মেইন সমস্যাই হৈ আছে। সেইটো কাৰণে ইয়াত বেগ পেলোৱাৰ পিছতো ইৰিশ্যন হৈ থাকে, সেইটো কাৰণেই হয়। আমাৰ এইটো শ'লমাৰী যিটো পাৰ্ট, এইটো পাৰ্টত ধৰক প্ৰায় 1 কিলোমিটাৰ এৰিয়া পূৰা ইৰিশ্যন চলি আছে। আপোনাৰ যিটো ছুপাৰ হাইৱেৰ পৰা আপোনাৰ 60 মিটাৰ আছে, সিদিনাখন তেওঁলোকে জুখিছে বিভাগীয় মানুহে। ইয়াত বস্তা দিছে 200 মেগা বেগ দিছে। কি হ'ব 200 বেগত, য'ত 5,000 10,000 বেগৰ কাম? 200 বেগ দিতে এইটো যোৰা টাপুলিও নহ'ব ইয়াত। গতিকে বিভাগীয় মন্ত্ৰী মহোদয়ক, আমাৰ সন্মানীয় বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰদেৱক আমি কৰজোৰে আহ্বান কৰিছোঁ, তেখেতসকলে শ'লমাৰী পাটত অলপ বেছি বেগ দিয়াৰ ব্যৱস্থা কৰক। আৰু কুমলীয়াৰ যিটো 25 কোটি টকা আবণ্টন হৈছে, তাত যিটো কাম হৈ আছে, তাত আমি MLA মহোদয়কে কৈছোঁ, আৰু বিশেষকৈ আমি চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱকো আমি অনুৰোধ কৰিছোঁ, এই 2জন বিধায়কৰ তত্বাৱধানত কামটো অলপ চোৱা চিতা কৰক। তেখেতসকলে এক্সপাৰ্ট আনি পৰীক্ষা কৰক গ্ৰেভিয়নৰ তলত বেগ পেলাইছে নেকি। 500 মিটাৰ কামতহে ধুনীয়া কাম হৈছে, বাকী কাম একদম লেটেং পেটেং কাম হৈছে। চৰকাৰী তাত মাহে দৰমহা খাই আছে আৰু ইয়াত লেটেং পেটেং কৰি আছে। আমি চৰকাৰী মানুহ ষ্ট্ৰিক্ট থাকিব লাগিব, ষ্ট্ৰং হৈ থাকিব লাগিব আমি, তেতিয়া ঠিকাদাৰে কাম ভাল কৰিব। আমাৰ কথা হ'ল যিমানখিনি বস্তা পৰিব লাগিছিলে ইমানখিনি পৰা নাই। গ্ৰেভিলেনৰ পাছত বস্তা পৰা নাই, গ্ৰেভিলেনৰ পিছত নাই পৰা, কম পৰিছে, জেগাত পৰাই নাই আৰু জেগাত খালী আছে, যিমানখিনি দিব লাগে দিয়া নাই। লেবাৰটো আপোনালোকে ইয়াৰ লোকেল মানুহ? আমি ইয়াৰ লোকেল মানুহ হয়। কাম আপোনালোকে কৰিছে? নিজে কৰি আছোঁ কাম। ঠিকাদাৰক কোৱা নাই যিটো পেলাব লাগে বস্তা? ঠিকাদাৰতে ইমানখিনি আমাক বস্তা দিয়া নাই পেলাবলৈ। ঘটনাটো হৈছে ধৰক 25 মিটাৰ হ'ব লাগে মেগা, কিছুমান জেগাত 8 মিটাৰ হৈছে, কিছুমান জেগাত 9 মিটাৰ হৈছে, কিছুমান জেগাত 7 মিটাৰ হৈছে, ক্লিয়াৰ হোৱা নাই। মেগা যদি নিদিয়ে আকৌ খহাই নেকি? আপোনালোকতো ইয়াৰ লোকেল মানুহ? লোকেল, আমি একদম লোকেল মানুহ, কাম কৰি আছোঁ। আমাৰ ইয়াতে ঘৰ, আমাৰেই মাটি, আমাৰেই কাম। আপোনালোকে নিজে লেবাৰ কৰি আছে? লেবাৰ নিজে কৰি আছোঁ, নিজে যেনেকৈ ভালকৈ বান্ধিব লাগে আমি বান্ধি আছোঁ। কিন্তু ঠিকাদাৰে আপোনালোকক সিমানখিনি বেগ পেলাব দিয়া নাই? ঠিকাদাৰে পেলাব দিয়া নাই বেগ 20 মিটাৰ? দিয়া নাই, পেলাবলৈ দিয়া নাই।